হেল্ল' হেৰি কথাখিনি কেনেকুৱা আছিল বস্তুটো কিমান নিছিল 10,000 নিছিল 10,000 নিছিল 10,000 কোনি বিকাশক দিয়া গৈছিল বিকাশে ডাইৰেক্ট লৈছিল না কাৰোবাৰ হাতেদি লৈছিল নাই মই যাই ডাইৰেক্ট হাতত দিছোঁ তেখেতৰ কিহৰ কাৰণে দিছিল পইচাটো এই ঘৰটোৰ কাৰণে এটা ঘৰ দিম বুলি কৈছিল বোলো হ'ব দিয়ক যদি ঘৰ দেই মই টকা 10,000 টকা মই যাই গধূলি তেওঁৰ হাতত দিছোঁ এতিয়া ঘৰো নাই অৰুণোদয়ো নাই আজি দিম কালি দিম বুলি কৈ আজি আপোনাৰ এই ইলেকশ্যন জিকাৰ পৰা আজি হ'লে এতিয়া কি কয় খুজলি কি কয় দিম বিকাশ মানে কোন বিকাশে এই সুধীৰৰ পুতাক বিকাশ হয় প্ৰেচিডেণ্ট হয় পইচাটো বৰ্তমান প্ৰেচিডেণ্ট নাই দেখোন নাই কিন্তু পইচাটো দিয়াই নাই আজি দিম বুলি কালি দিম বুলি কৈ এনেকে ফাঁকি দি থৈ দিছি আচ্ছা আপোনাৰ ঘৰ কয় দি মোৰ ঘৰ চালাবৰীত আপোনাৰ এই দেউতাৰ নাম আছিল স্বৰ্গীয় খগেন দত্ত খগেন দত্ত হয় মাষ্টৰ যি আছিল দেউতা যি প্ৰিন্সিপাল প্ৰিন্সিপাল হয় আচ্ছা ঠিক আছে আপুনি মোক অলপমান কৈ দিব না সাক্ষাৎকাৰটো মই গেলি তাৰমানে কেনেকে টিভিত দিব নেকি টিভিত দিম আপোনাৰ পইচাটো পাই যাব তেতিয়া সিও জেলত যাব আপুনিও পইচা পাব মই আৰু সেইটো কৰিব খোজা নাই দিয়কচোন আপোনাৰ বয়া কৰিলে তাৰ ভাল কৰি কি লাভ আছে আপোনাৰ লগত পইচা দি সি টিহুত মাটি কিনছি 1 কোটি টকা দি আৰু আপোনাৰ সৰু মানুহটোৰ পইচা খাইছি এতিয়া আপুনি অলপ কৈ দিব নেকি কথাটো কৈ দিয়ে যদি এতিয়া মই শাহু মাক সুধিব লাগিব মানে টিভিত ময়ো অলপ দিবা ইচ্ছা কৰা নাই দেখোন যিমান কি নহওক আৰু দিয়ক তেতিয়াহ'লে আপোনালোকে একবাৰ মোক দিব কলি মই শাহু মাক সুধো দিয়ক শাহু মাই যদি পাৰ্মিশ্যন দিয়ে মই আপোনাক মাতিম দিয়ক দিয়ক ঠিক আছে ঠিক আছে হৈছে এটা কামটো মই ৰেকৰ্ডিং দি দে